তো গাইস আজি যাত্ৰাটো আৰম্ভ হৈছিল আমাৰ মা কামাখ্যা মন্দিৰলৈ। তেনেহলে বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰো। মানে মই আৰু মোৰ লগৰ কেইটামানৰ সৈতে গৈছিলো গুৱাহাটী, কাৰণ তাত চলি আছে অম্বুবাচী মেলা। আজিলৈকে হেনো এই মেলাখন চাবলৈ যাই পোৱা নাই, সেইকাৰণে ঘপককৈ ওলাই দিলো আৰু এনেকৈ। বৰ্তমান আমি এতিয়া উপস্থিত আছো ধৰমপুৰ ৰেল ষ্টেচনত। প্ৰায় এঘণ্টামান পাছতহে আহিব এই ট্ৰেইনখন। বাৰু এনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰো বলক। সঁচা কথা কবলৈ গ'লে হেনো মই প্ৰায় আজি 4 বছৰ মানেই হ'ল ট্ৰেইনত নুঠা। আজি আকৌ বহুত দিনৰ পাছত ট্ৰেইনত উঠিলো দেই। আৰু এনেকৈ মিছল বুট খাই পালোহি গুৱাহাটী। তো গাইছ মই আহিছিলো লোকেল কামাণ্ডো কেইটাৰ লগত। সিহঁতে বোলে গাড়ীত নুঠে, মানে গোটেই ৰাস্তা খোজকাঢ়ি গাড়ী অৱস্থা বেয়া হৈ গ'ল, কি ক'ব আৰু গাইছ। তো গাইছ এইখনে হৈছে নীলাচল পাহাৰ। প্ৰায় 15 কিলোমিটাৰ মান খোজকাঢ়ি, মানে পল্টন বজাৰ পৰা খোজকাঢ়িছো একেবাৰে কামাখ্যা মন্দিৰলৈ। আপোনালোকে ভাবকচোন কিমান খোজকাঢ়িছো। কি ক'ম আৰু গাইছ, অৱস্থা বেয়া হৈ গৈছে দেই। ইফালে মেইন গেটৰ ভিতৰত জোতা চোতা ভৰাব নিদিয়ে, সেইবাবে বাহিৰতে থৈ আহিলো আৰু জোতা আমাৰ। সঁচাই দেই, বহুত ঠেলা হেঁচা মাজত আহিলো আৰু